দৈ মাছ সকলোৱে বনায়। আহকচোন আজি মই দৈ মাছ কেনেকৈ বনাওঁ চাওঁ। এয়া দেখিছে, পিঁয়াজ অকণমান লৈছোঁ মই লগতে, আৰু গৰম মছলা, দৈ 2 চামুচ, প্ৰথমতে দিম মই অকণমান হালধি, অকণমান দিম ধনিয়া গুড়া, আৰু অকণমান দিম জিৰা গুড়া, জলকীয়াৰ গুড়া, আকৌ অকণমান দিম কালাৰ জলকীয়া গুড়া। এইবাৰ গোটেইখিনি ভালকৈ মিশ্ৰণটো মিক্স কৰি ল'ব লাগিব। মিক্স কৰি লোৱাৰ পিছত পিঁয়াজখিনি দিলোঁ আগতে, পিঁয়াজ মই হাফ দিছোঁ। পিঁয়াজখিনি ৰঙা ৰঙা হৈ যোৱাৰ পিছত মই গোটেইখিনি মিশ্ৰণ এনেকৈ ঢালি দিলোঁ। মিক্স কৰাৰ পিছত মই অকণমান পানী দিলোঁ মছলাখিনিত, ভালকৈ পানী দি পেলাই ফেটি ল'ম, আৰু লগতে পানীও দি দিছোঁ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।